ভাৰতীয় জনতা পাৰ্টীৰ যি অভয়পুৰী সমষ্টি সেই অভয়পুৰী সমষ্টিৰ ৭০ নং বুথৰ এগৰাকী ডেডিকেটেড কাৰ্যকৰ্তা দীপক কুমাৰ ৰয় আজি কিছুদিন আগতে এটা বিশেষ বেমাৰত আমাৰ মাজত নোহোৱা হৈছে। আৰু স্বাভাৱিকতে মই যিহেতু এইখন জিলাৰ অভিভাৱক মন্ত্ৰী, এই কথাষাৰ মই যোৱাকালি খবৰ পোৱাৰ পিছত মই আহি তেওঁৰ মৃতকৰ চিৰশান্তি মই কামনা কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গকো মই সমবেদনা জনাইছোঁ। আৰু তেওঁলোকে এখন আবেদন জনাইছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি যদি কিবা কাৰণ আজিকালি চাকৰি বাকৰি দিয়াৰ পৰিৱেশ নাই, তাৰ উপৰি তেওঁ যিহেতু আণ্ডাৰ মেট্ৰিক, আজিকালি যিকোনো চাকৰি আনকি অংগনবাড়ী সহায়িকা চাকৰিও মেট্ৰিকত হ'ব লাগে। গতিকে এই ক্ষেত্ৰত নিঃসহায় মহিলাগৰাকীৰ লগতে দুটা সন্তান আছে, এটা ক্লাছ 8ত পঢ়ে, এটা ক্লাছ 1ত পঢ়ে ছোৱালী। এই ক্ষেত্ৰত আমি দলে কি কৰিব পৰা যায়, মই নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আলোচনা কৰি আমি কিবা এটা চিন্তা কৰিম। ছাৰ, এটা অন্য প্ৰসংগ লৈ আহিছোঁ ছাৰ। ছাৰ, এই অশোক শৰ্মা আপোনালোকৰ পুৰণা কৰ্মী, এবাৰ MLA আছিল। তেখেতে 8 আগষ্টত দল ত্যাগ কৰিম বুলি কৈছে। দলৰ ভিতৰত কিবা অসুবিধা হৈ আছে নেকি? এই বিষয়ে আমাৰ ৰাজ্যিক সভাপতি আছে, যিহেতু ৰাজ্যিক সভাপতি ডাঙৰীয়াই যেতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিব তাৰপিছত আমি প্ৰতিক্ৰিয়া ব্যক্ত কৰিম। তোমাৰ ঘৰ ক'ত? অলপ দূৰ যাব লাগিব। কি কৰি আছা? তোমাৰ কি বুলি ক'লা? নামটো ভালকে জোৰকে কোৱা। এইটো বাহিৰটো বহল নেকি? ৰাইজো আছে মই পৰিছিল না আমি সেইটো আমি আগতে যিটো আৰু নাছিলে ন। মানে